আমি ৰাতি দোকান বন্ধ কৰি আহিলোঁ। দোকান বন্ধ কৰি ৱাইফাই সলকানতে আহে এনে ৰেগুলাৰি 7টা বজাত আহে। কালি মই গুৱাহাটীত যাবৰ কাৰণে ৱাইফাই দেৰিকলি থাকিলে দোকান চলাব লগা হ'ল। দোকান বন্ধ কৰি আহিলে দিগদাৰ হয়। ৱাইফাই আৰু মূল্য একেলগে আহিল। আমি আহি পেলাই চালোঁ যে গডৰেজ চডৰেজ ভাড়া এতিয়া পূৰা পইচা আছিল 4 লাখমান টকা আছিল। পূৰা ডকাইত হৈছে আৰু গডৰেজ চডৰেজ ভাঙা গোটাই 4 লাখ টকা মানে 3 লাখ টকা বন্ধন লৈছিলোঁ। আৰু দোকানদাৰী কৰা মানুহ অলপ পইচা থাকে। ফাৰ্ষ্ট কিস্তি দিয়া ছেকেণ্ড কিস্তি দিবৰ কাৰণে 15,000 আছিল। দোকানৰ ভাড়া চাড়া ৰুমৰ ভাড়া চাড়া মিলে 4 লাখ প্লাছ আছিল আৰু এনে পইচা বেংকত থোৱা হোৱা নাছিল। পইচাটো লাগি থাকে সেইকাৰণে ৰুমৰ এগ্ৰিমেণ্ট শেষ হ'বৰ আছে দিবা লাগিব সেইকাৰণে বেংকত থোৱা যোৱা নাই আৰু পইচাটো। ফাষ্টফুডৰ দোকান আছে ৰঙিয়া পলিক্লিনিকৰ সন্মুখত। ৰাতি আমি 11:45 মানত আহি চাওঁ যে মেইন গেটটো আপোনাৰ বাহিৰৰ বাউণ্ডাৰী গেটটো তালাটো মাৰাই আছে। বাৰাণ্ডাৰ গেটটো আৰু মেইন গেটটো আপোনাৰ তালাটো ভাঙা। সিহঁতে পিছফালে চালে এটা ফুটনা হৈছে টিঙৰ বেৰা আছে। পিছফালে সোমাই পেলাই এফালে বাৰাণ্ডাৰ তালাটো ভাঙিছে আৰু মেইন তালাটো ভাঙিছে আৰু আমাৰ সন্দেহ আৰু এইটো তালা মেইন গেটৰ আৰু বাৰাণ্ডাৰ তালাটো পোৱা নাই। সোমালে এইটো গডৰেজ পূৰা ভাঙি দিছে। পইচা আছে বেলেগ অনিষ্ট কৰা নাই। আৰু চিলিণ্ডাৰ এটা আনিছিলোঁ পৰহি 2200 টকাৰে চিলিণ্ডাৰৰ হাকাৰ হৈ আছে। চিলিণ্ডাৰ আনিছোঁ 2200 টকাৰে সেইটো নিছে আৰু খাৰু 2 পাত একযোৰা নিছে 2 পাত ধৰা কাঁহৰ কাঁহী ডাঙৰ 2খন আছিল সেই নিছে। বেলেগ আৰু একো অনিষ্ট কৰা নাই। 4 লাখ প্লাছে হ'ব। পইচাখিনি জাগাতে পালাক সেইকাৰণে একো কষ্ট কৰা নাই নেকি আৰু বেলেগ ভাঙা চাঙা নাই। আৰক্ষীক জনোৱা গৈছে ৰাতি মোটামুটি 12:15 মানত আহিছে আৰক্ষী। তুলসীবাৰী থানা আৰক্ষী আহিছে। সোণা গহনা মানে খাৰু 2 পাত সোণা নিয়া নাই। সোণা থোৱাই নাই লগত সোণাত নাই। এতিয়া প্ৰশাসনে বিচাৰটো কৰি দিলে ভাল হয়। আমিও সেনেকৈ দোকানদাৰী কৰোঁ। দোকানদাৰী কৰি চলি আছোঁ। এতিয়া বন্ধনৰ কিস্তি দিবই লাগিল। 2টা কিস্তি গৈছে পইচাটো কামতে নাহিল। এতিয়া ৰুমৰ এগ্ৰিমেণ্ট 5 বছৰ হ'ল। সেই এগ্ৰিমেণ্ট কৰা কথা আছিল। মালিক পইচা দিব লাগে। এতিয়া প্ৰশাসনে বিচাৰটো কৰিলে ভাল হয়। কিবা এটা উপায় কৰি দিলে। ঘৰত কোনো নাছিল। ঘৰতো ধৰক আমাৰ এনে ৰেগুলাৰি দিয়কচোন ৱাইফাই 7টামান বজাত আহে। কালি মানে মই গুৱাহাটীত যোৱাৰ কাৰণে অহা নাই। মোটামুটি ধৰক 9টা মানৰ পৰাই 11টা 11:30 মানৰ ঘটনা আৰু সি সন্দেহ মানে এইটো ডকাইতে আৰু এনেকুৱা এতিয়া কোনে নিছে ডাইৰেক্ট ক'ব পৰা নাযায় আৰু এনেকুৱা